প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ দেহাৱসান। এটা দুখ লগা খবৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ। হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ পৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। গুৱাহাটী ডাউনটাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যতীন মালীক, কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে যতীন মালীয়ে। এবাৰ বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল মালী। অগপ চৰকাৰৰ দিনত শিক্ষামন্ত্ৰী আছিল যতীন মালী। 1991 চনৰ 91 আৰু 1996 চনত পলাশবাৰীৰ পৰা দুবাৰকৈ বিধায়ক হৈছিল মালী। 2011 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল যতীন মালী। 2019 চনত তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছিল। কিন্তু ডাঙৰ কথাটো হৈছে যে এইবাৰো তেওঁ বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল, নিৰ্দলীয় প্ৰাৰ্থী হৈছিল। কিন্তু হঠাৎ যতীন মালীৰ হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ পৰিল। হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ যতীন মালীৰ মৃত্যু হ'ল। নিয়তিৰ ওচৰত হাৰ মানিলে এই প্ৰাক্তন মন্ত্ৰীগৰাকী। যতীন মালীৰ বাসগৃহত উপস্থিত আছে আমাৰ সাংবাদিক। আমি যতীন মালীৰ ঘৰৰ পৰা কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। মন সাগৰ উপস্থিত আছে যতীন মালীৰ আৱাসত। আমি কথা পাতি ল'ব বিচাৰিছোঁ। খুবেই আচলতে মৰ্মান্তিক এটা ঘটনা, আৰু যি ঘটনাই সমগ্ৰ দক্ষিণ কামৰূপতে আচলতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ দক্ষিণ কামৰূপ, বিশেষকৈ পলাশবাৰী সমষ্টিত এক শোকাকুল পৰিৱেশ মুহূৰ্তত, কিয়নো এগৰাকী আচলতে জাতীয়তাবাদী চিন্তাধাৰাৰে সমৃদ্ধ এগৰাকী ব্যক্তি, এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ, যিগৰাকী ব্যক্তিয়ে পলাশবাৰী সমষ্টিত অসম গণ পৰিষদৰ পৰা 3বাৰকৈ তেখেতে বিধায়ক হৈছিলে, 2বাৰকৈ তেখেতে মন্ত্ৰিত্ব পদ লাভ কৰিছিলে, প্ৰাক্তন শিক্ষামন্ত্ৰী তেখেত, আৰু লগতে নিৰ্দলীয়ভাৱেও তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পলাশবাৰীৰ পৰা 4থবাৰৰ বাবে পলাশবাৰীত বিধানসভাত তেখেতে বিধায়ক হৈছিলে। আৰু এইবাৰ যি নিৰ্বাচন হৈ গ'ল, বিধানসভা নিৰ্বাচন 2026, এই বিধানসভা নিৰ্বাচন 2026তো উক্ত ব্যক্তিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে নিৰ্দলীয়ভাৱে। আৰু আজি কিছু সময় আগতেই সেই মৰ্মান্তিক খবৰটো আহিছিলে যে তেখেতৰ যি গুৱাহাটীস্থিত ৰুক্মিণী নগৰৰ তেখেতৰ যি আৱাসগৃহ, তাতেই তেখেতে আচলতে তেখেতৰ হৃদক্ৰিয়া বন্ধ হৈ গৈছিলে, আৰু তাৰপিছতে তেখেতক ওচৰতে থকা ডাউনটাউন হাস্পতাললৈ লৈ যোৱা হৈছিলে, য'ত চিকিৎসাৰ পূৰ্বেই চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰিছিলে। আৰু এই প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকী যতীন মালীৰ ঘৰত আমি বৰ্তমান উপস্থিত আছোঁ, আৰু এয়াই এই পৰিৱেশটো দেখুৱাইছোঁ যে এয়াই সেই প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহ, য'ত তেখেতে জন্মগ্ৰহণ কৰিছিলে। এই মুহূৰ্তত তেখেতৰ ককায়েক, তেখেতৰ সৰুৰ পৰা তেখেতৰ লগত একেলগে খেলি ধূলি ডাঙৰ হোৱা তেখেতৰ ককায়েক আমাৰ মাজত উপস্থিত আছে। আমি তেখেতৰ ওচৰলৈকে আহিছোঁ, যিহেতুকে এইখন ঘৰতে জন্মগ্ৰহণ কৰিছিলে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকী, আৰু আজি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ পলাশবাৰী অঞ্চল, আৰু বিশেষকৈ তেখেতৰ ঘৰখন। এই মুহূৰ্তত আচলতে ক'বলৈ ভাষা নাই, তথাপিতো কি ক'ব তেখেতৰ বিষয়ে, কেনেকুৱা তেখেত আছিলে, আৰু আজি যি ঘটনা সংঘটিত হৈ গ'ল, কেনেকৈ খবৰ আহিল, কি হৈছিলে তেখেতৰ প্ৰকৃততে? তেওঁতো সৰুৰ পৰা একেলগে আছোঁ, আৰু মই বিয়াৰ পিছতো আমাৰ কইনাই তাক তালে তুলি পঢ়া শুনাত সহায় কৰিছে। তাৰপিছতে যেতিয়া AGP আহে, তাৰমানে গণ পৰিষদ, তেতিয়া তেওঁ ইলেকশ্যন খেলিলে 85, মই 80তে বিয়া হ'ল। তেতিয়া তথাপিও আমি মানুহ 85ত ভোট হোৱাৰ পিছত তেওঁ তাতে থাকিল গুৱাহাটীতে, বা ঘৰত অহা যোৱা কৰিলেও আমি নিজৰ ভাগ্যৰে আৰু মৰম স্নেহ এনেকৈ চলি আছোঁ চিৰদিন। আৰু এতিয়া আমি মৰ্মান্তিক দুখিত যে তেওঁৰ উপদেশ মতে, ডাঙৰ সৰু হ'লেও তেওঁৰ উপদেশ মতে আমি চলি আছোঁ, কিন্তু আজি হঠাৎ এনেকুৱা দেখা শুনি মৰ্মান্তিক আঘাত পাইছোঁ। শোকাকুল পৰিৱেশ, কাৰণ কালিলৈকে কথা পাতি থকা মানুহজন আজি হঠাৎ নোহোৱা হৈ পৰিল।